ভাৰতীয় কমিউনিষ্ট পাৰ্টি মাছবাৰ্ডি অন্যতম সম্পাদক নিৰকুশ নাথ ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা আমাৰ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী মাননীয় প্ৰণতি ফুকন বাইদেউ, মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল আৰু ইয়াত উপস্থিত থকা বিভিন্ন অঞ্চলৰ পৰা অহা সমাজ সেৱকসকল, গণ্যমান্য ব্যক্তিসকল আৰু ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল, মই প্ৰথমে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন আৰু তেখেতৰ সতীৰ্থসকলক আজি গুৰুত্বপূৰ্ণ গণ অভিৱৰ্তন আয়োজন কৰাৰ ক্ষেত্ৰত যি নেতৃত্ব ল'লে মই নিজৰ ফালৰ পৰা মোৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যদিও আজি তেখেত আমাৰ মাজত অনুপস্থিত, কিন্তু তেখেতৰ কণ্ঠ আমি সকলোৱে শুনা পালোঁ। আমাৰ অসমৰ এগৰাকী মহান সমাজ সেৱক মাননীয় ডক্টৰ নগেন শইকীয়া দেৱকো মই এই মঞ্চৰ ফালৰ পৰা মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। যদিও ইয়াত দুয়োগৰাকী নাম উল্লেখিত আছে, কিন্তু হ'ব পাৰে আজি তেওঁলোকৰ আহোঁতে পলম হ'ল। পৰেশ মালাকাৰ ডাঙৰীয়া, শান্তনু বৰঠাকুৰ ডাঙৰীয়া অধিবক্তা, তেওঁ আজি ইয়াত উপস্থিত নাই। যদিও আমি গম পাওঁ, বুজি পাওঁ যে প্ৰথম দিনৰ পৰা তেওঁলোকে গুৱাহাটীৰ পৰা আৰম্ভ কৰি বিভিন্ন জিলাত নাগৰিক মঞ্চ গঠন কৰাৰ ক্ষেত্ৰত যথেষ্ট নেতৃত্ব লৈছে। ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াও যথেষ্ট নেতৃত্ব লৈছে। মই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এটা কথা ভাল লাগিছে যে আজি আমাৰ অসমৰ নাগৰিকসকল ওলাই আছে, কিয়নো নাযায় এতিয়া 5 বছৰ অন্যায়, 5 বছৰ অত্যাচাৰ, 5 বছৰ বিফলতা, 5 বছৰ হতাশা ভুগিবলগীয়া হয় নাগৰিকসকল। আৰু সেইকাৰণে আজি যিদৰে অসমৰ নাগৰিকসকল বিভিন্ন জিলাত এনেদৰে গণ অভিৱৰ্তন যোগেদি মানুহক সজাগ কৰিছে, বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলক একে মঞ্চত নিমন্ত্ৰণ কৰি আমাৰ নিজৰ কথাবোৰ ক'বলৈ এটা সুযোগ দিছে। মই সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি মূল বিষয়টোৱে হ'ল এই শব্দ নাগৰিক। আজি বৰ্তমান চৰকাৰ অসমৰ জনসাধাৰণক নাগৰিক দৰে নামানে। আজিৰ তাৰিখত বৰ্তমান চৰকাৰৰ বাবে আপোনালোকে হ'ল প্ৰজা। পাৰ্থক্য কি? যে নাগৰিকৰ ওচৰত অধিকাৰ থাকে, যি অধিকাৰ সংবিধানৰ ভিতৰত উল্লেখিত। সেই অধিকাৰবোৰ কি? যে প্ৰথমে আপোনালোকে ভোট দিয়া অধিকাৰ, দ্বিতীয় হ'ল যে এটা গণতান্ত্ৰিক পৰিৱেশত আপোনালোকৰ সমালোচনা কৰাৰ অধিকাৰ, এটা লোকতান্ত্ৰিক পৰিৱেশত আপোনালোকৰ প্ৰশ্ন সোধা অধিকাৰ। আজি আমাৰ সাংবিধানিক পৰিৱেশত আপোনালোকে নিজৰ ইচ্ছামতে বিভিন্ন ৰাজনৈতিক দলৰ বা বিভিন্ন ৰাজনৈতিক চিন্তাধাৰাৰ ওপৰত বিশ্বাস কৰা আপোনালোকৰ স্বাধীনতা আছে, এই আপোনালোকৰ অধিকাৰ। চৰকাৰে যে আপোনালোকৰ হৈ কাম কৰে, চৰকাৰে যে আপোনালোকৰ যি সুবিধাবোৰ বিচাৰে, শিক্ষা ক্ষেত্ৰত, চিকিৎসা ক্ষেত্ৰত, আন্তঃগাঁথনিৰ ক্ষেত্ৰত চৰকাৰে কেনেদৰে কাম কৰে, সেয়া হ'ল আপোনালোকৰ অধিকাৰ। কিন্তু বৰ্তমান চৰকাৰ ৰাইজক অধিকাৰ দিবলৈ নিবিচাৰে, জনতাক ক্ষমতা দিবলৈ সামগ্ৰী প্ৰজাৰ মাজত বিতৰণ কৰে আৰু তাৰ পিছত নিজৰ ইচ্ছা মতে নিজৰ লগত ভাল হৈ থকা মানুহক আজি তেওঁলোকক সহায় কৰে। আজি এইখন চৰকাৰৰ দিনত আমি এই একে ব্যৱহাৰ দেখা পাইছো। আজি এই প্ৰজাৰ মাজত এইখন চৰকাৰে কিছু আঁচনি বিতৰণ কৰি দিছে। কৰক, চৰকাৰী আঁচনি চৰকাৰী ধনৰ যোগেদি ৰাইজৰ মাজত বিতৰণ কৰা প্ৰত্যেক চৰকাৰৰ কৰ্তব্য। CPI দলৰ সম্পাদক কনক গগৈ ডাঙৰীয়া,
আৰু CPM দলৰ সম্পাদক মণ্ডলীৰ সদস্য ডাঙৰীয়া আৰু আমাৰ পুৰণি ফুকন বাইদেউ ডাঙৰীয়ানী আৰু উপস্থিত আপোনালোকলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ, লগতে সম্মানীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। নাগৰিকসকলৰ যিটো উদ্বিগ্নতা যে বিৰোধী ঐক্য কেতিয়া হ'ব, সকলোৱে খুব আশাৰে বাট চাই আছে বিৰোধী ঐক্য কেতিয়া হ'ব। Saniki